যোৱা লখিমপুৰৰ যি কেবিনেট বৈঠক হৈছিলে সেই কেবিনেট বৈঠকত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাক জানিবলৈ দিছে যে 2019 চনত গঠিত হোৱা বিপ্লৱ শৰ্মা ডাঙৰীয়া জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ কমিটিৰ যি প্ৰতিবেদন সেইখন 2020 চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰৰ হাতত দাখিল কৰা হৈছিল। 20 চনৰ ফেব্ৰুৱাৰী মাহত দাখিল কৰাৰ পাছত দীঘলীয়া সময় বিজেপি চৰকাৰে সেইখন ধোঁৱা চাঙত থৈ দিলে আৰু এতিয়া যেতিয়া চাৰিওফালে বিভিন্ন ধৰণৰ ৰাজনৈতিক হেঁচা, আমি কংগ্ৰেছ দলে অহৰ্নিশে কৈ আহিছিলোঁ যে প্ৰতিবেদনখনৰ ওপৰত আলোচনা হ'ব লাগে, বিভিন্ন জাতীয় সংগঠনে কৈ আহিছিলে, আলফাই কৈ আছিলে, আৰু এতিয়া ৰাজনৈতিক হেঁচা আৰু অন্য হাতেদি পৰিয়ালৰ ব্যাপক দুৰ্নীতিৰ কথাটো যিধৰণে অসমত শিপাবলৈ আৰম্ভ কৰিছে, তেনেকুৱা এটা পৰিস্থিতিত হঠাৎ 4 বছৰৰ মূৰত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ 57টা দফা তেখেতসকলে অনুমোদন জনাইছোঁ বুলি ঘোষণা কৰিছে। এতিয়ালৈকে আমি গম নাপাওঁ যে কোন 10টা দফা বাদ দিয়া হৈছে, আৰু এইটো আমি সকলোৱে জানো যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ কমিটিখন কেন্দ্ৰীয় চৰকাৰে বনাই দিছিলে, আৰু এই ক্ষেত্ৰত যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে দায়িত্ব সহকাৰে গুৰুত্ব সহকাৰে কেবিনেটত বিষয়টো আলোচনা নকৰি কাৰ্যকৰী ব্যৱস্থাৰ ক্ষেত্ৰত আগভাগ নলয়, তেতিয়ালৈকে অসম কেবিনেটে কি কৰিছে সেই কথাটোৰ পৰা অসমৰ কিবা লাভ হ'ব বুলি আমি বিবেচনা নকৰোঁ। লগতে আমি এইটো কথা নিশ্চয় ক'ব লাগিব যে কা আৰু অসম চুক্তিৰ 6 নং দফা পৰস্পৰ বিৰোধী, কাৰণ 6 নং দফাই আমাৰ খিলঞ্জীয়াৰ সামাজিক সাংস্কৃতিক সুৰক্ষাৰ কথা কোৱা হৈছে, ভূমি অধিকাৰৰ কথা কোৱা হৈছে, 80% পৰা 100%লৈকে জব ৰিজাৰ্ভেশ্যনৰ কথা কোৱা হৈছে। এই কথাবিলাকৰ ক্ষেত্ৰত কাখন এটা সাংঘাতিক প্ৰত্যাহ্বান, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কথাটো ব্যাখ্যা কৰাৰ পৰা বিৰত আছে। আৰু কালি হঠাৎ ডিব্ৰুগড়ত কৈ দিলে যে আমাৰ আহোমসকলে, মটকসকলে, মৰাণসকলে, কোচসকলে, চুতীয়াসকলে, চাহ জনগোষ্ঠীসকলে দীঘলীয়া সময় 6 জনগোষ্ঠীৰ বিচাৰি দাবী জনাই পেলাই এক গণতান্ত্ৰিক আন্দোলন দীঘলীয়া সময় ধৰি কৰি আহিছে। আমাৰ যেতিয়া চৰকাৰ আছিলে, বৰদলৈ ডাঙৰীয়া আমাৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্ৰী আছিলে, সেই সময়ত আমি সেই সময়ৰ অধ্যক্ষ বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ময়ে প্ৰস্তাৱ দিছিলোঁ বিধানসভাত, আমি দিল্লীত গৈ পেলাই এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দলে বিধানসভাৰ তেতিয়াৰ অধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া, সেই সময়ৰ জনজাতি এফেয়াৰ্ছ মিনিষ্টাৰ জুৱেল ওৰাম ডাঙৰীয়াক আমি লগ ধৰিছিলোঁ। কিন্তু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে কংগ্ৰেছৰ ভুলৰ কাৰণে এই কথাবিলাক আগবঢ়া নাই। সেই সময়ত যি সময়ত এই প্ৰস্তাৱটো বিধানসভাত আহিছিলে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কেবিনেট মন্ত্ৰী আছিলে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও কেবিনেট মন্ত্ৰী আছিলে। কৈছে এইটো হঠাতে চাৰিওফালে মাছৰ উজান ভৰা দি চাৰিওফালে দেখিছোঁ ট্ৰেডিং। আগতে আমি গমেই পোৱা নাছিলোঁ অসমত এনেকুৱা ধৰণৰ ট্ৰেডিং হয় বুলি। এতিয়া এটা কথাও ঠিক যে এইকেইদিন আপোনালোকৰ টিভি চাবই নোৱাৰি, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ যে গোগ্ৰাসে যে চাৰিওফালে গিলিছে, চাৰিওফালে মাটি সম্পত্তি ধন সম্পদ, সেইটো ৰাইজে মাজুলীৰ সেই মাটিৰ পৰা গম পাবলৈ আৰম্ভ কৰিছিলেহে। হঠাতে দেখোঁ চাৰিওফালে এতিয়া ট্ৰেডিং ট্ৰেডিং ট্ৰেডিং, টিভিটো ওলাইছে, অমুকতো ওলাইছে, কাগজতো ওলাইছে। যদি এনেকুৱা ধৰণৰ বেআইনী অবৈধ তেনেকুৱা ধৰণৰ কাৰ্যকলাপ হৈছে, চৰকাৰৰ বিয়াগুম বিভাগ আছে নহয়, ED বুলি এটা বিভাগ আছে নহয়, এনেইতো তেওঁলোকে অপজিশ্যনৰ ওপৰতো অনুমতি মেলিয়েই দিয়ে। ইডিয়ে সেইবিলাক তেওঁলোকে কেলে ব্যৱস্থা লোৱা নাই, কেনেকৈ এনেধৰণে ৰঘুমলাৰ দৰে চাৰিওফালে বাঢ়ি লৈ গ'ল, আমি এইটো গমেই পোৱা নাই। কিন্তু ট্ৰেডিঙৰ যিবিলাক যদি অবৈধ কাৰবাৰ হৈছে, বেআইনী হৈছে, চৰকাৰে ব্যৱস্থা লওক।
মানুহৰ ধন সম্পত্তি কোনোবাই যদি এনেকৈ কুক্ষিগত কৰিছে এইবিলাক বিচাৰি উলিয়াই মানুহক বিদায় দিয়াৰ ব্যৱস্থা কৰক। কিন্তু লগতে আমি চৰকাৰক আমাৰ দলৰ ফালৰ পৰা এইটো আঙুলিয়াই দিছে যে ইমান দিনে যে এই বিভিন্ন ব্যক্তিসকল আছে এই বিজেপি দলৰ লগত যে হলি গলি কৰি ভাতঘৰৰ মানুহ বুলি চিহ্নিত লোক আছে। এতিয়া ৰাজীৱ পাল, এই ৰাকেশ পালৰ ভায়েক, আজি কেইবছৰ হৈ গ'ল, আজি প্ৰায় 2016 চনৰ পৰাই দেখোন তেওঁ দেখোন নাই। দেখোন অসম চৰকাৰ এটা বিয়াগুম পুলিচ বিভাগ আছে, গৃহমন্ত্ৰী আছে আমাৰ শৰ্মাদেউ। ৰাজীৱ পালেই নহয়, মৃদু পৱন নেওগ, দীপাংকৰ বৰ্মন, সুনীল গগৈ, আমাৰ ধিঙৰ অৱশ্যে ধৰ্ষণ কেছৰ কালি গম পাইছোঁ যে দুজনক এৰেষ্ট কৰিছে পুলিচে। ঠিক তেনেকৈ চুমি আৰু তাৰ্কিক বৰাকে আদি কৰি যিবিলাক আছে, অসম চৰকাৰৰ বিয়াগুম পুলিচ বিভাগ বৰ আধুনিক স্মাৰ্ট পুলিচ বুলি কয়। তেওঁলোকে বিচাৰি ওলাওক আৰু এনেকুৱা বেআইনী কাৰ্যকলাপ কৰা মানুহক শাস্তি দিয়ক। কিন্তু তাৰ লগতে সেই মানুহেও পাহৰি যাব নালাগে যে ৰাকেশ পালৰ যিজন কুখ্যাত ভাতৃ, যিজনে সমগ্ৰ পৰিচালনা কৰিছিল বুলি কয়, তেওঁকতো পুলিচে বিচাৰি পোৱা নাই 2016 চনৰ পৰা। মৃদু পৱন নেওগ, যিজন সদায় বিজেপি দলৰ বাঘা বাঘা নেতাৰ সৈতে ফটো থকা তেওঁৰ মৃদু পৱন নেওগ ক'ত গুচি গ'ল, সেইবিলাক বিচাৰি পোৱা নাই। সকলোকে বিচাৰি পুলিচে কৰায়ত্ব কৰক। কিন্তু তাৰ লগে লগে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীৰ পৰিয়ালে যে হঠাতে বিয়াগুমভাৱে চাৰিওফালে যে দুৰ্নীতি কৰিছে, অসমত যে এটা সমান্তৰালভাৱে এটা অবৈধ অৰ্থনীতি যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যে গঢ়ি উঠিছে, একেবাৰে মাৰ্ঘেৰিটাৰ কয়লা খনিৰ পৰা একেবাৰে ধুবুৰীলৈকে চাৰিওফালে, কাৰ্বি আংলং, ডিমা হাছাও চাৰিওফালে যিটো সমান্তৰাল অৰ্থনীতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ অৰ্থনীতি, যিটো অবৈধ অৰ্থনীতি অৰ্থব্যৱস্থাৰ যোগেদি তেওঁলোকে দৈনিক কোটি কোটি টকা অবৈধভাৱে সংগ্ৰহ কৰাৰ যি টকা তেওঁলোকে অবৈধ ৰাজনৈতিক আৰু বিভিন্ন কামত ব্যৱহাৰ কৰে, সেইবিলাকৰ তদন্ত হোৱাটো বিচাৰিছোঁ। আমাৰ সভাপতিয়ে এইটো স্পষ্টভাৱে কৈছে যে কংগ্ৰেছ দলৰ চৰকাৰ 2026ত হোৱাৰ লগে লগে আমি এই সমান্তৰাল অৰ্থনীতি গঢ়ি তোলা যিসকল নেতা আছে, যিসকল মুধাফটা চৰকাৰী বিষয়াকে আদি কৰি পুলিচ, ফৰেষ্ট বিভাগ আদি কৰি ৰাজনৈতিক নেতাকে আদি কৰি সেইবিলাকৰ পুলিয়ে পোখালিয়ে কংগ্ৰেছ দলৰ চৰকাৰ হ'লে আমি এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম কৰি পেলাই সেইবিলাকক আমি উৎখাত কৰিম আৰু আমি শাস্তি দিম। আৰু আচলতে এই সমান্তৰাল অৰ্থনীতি পৰ্দাৰ আঁৰত থাকি পেলাই কোন ৰাজনৈতিক দলৰ তত্বাৱধানত এইবিলাক দৈনিক কোটি কোটি টকা তেওঁলোকে সংগ্ৰহ কৰি আছে, বেলেগ বেলেগ ধৰণৰ চিণ্ডিকেট, বেলেগ বেলেগ ধৰণে ভুৱা চালান, চালান তেওঁলোকে দিয়ে, কোল ইণ্ডিয়াৰ চালান ইয়াৰ পৰা তেওঁলোকে অনলাইন কৰে, ট্ৰাকখনে অবৈধভাৱে 1.5 লাখ টকা ইয়াত পে'মেণ্ট কৰে লিডু থানাত, কোনোবা সুনীল গুৰুং, কোনোবা কাৰবাৰ ব্যক্তি গোবিন্দ ছেত্ৰী এইবিলাকক পে'মেণ্ট কৰে মাৰ্ঘেৰিটাত। লগে লগে তেওঁলোকে এখন ইলেক্ট্ৰনিক চালান এখন তৈয়াৰ কৰে, সেইখন চালান লৈ ট্ৰাকখন গৈ পেলাই গুৱাহাটীত কয়লা নোমোৱাৰ ভিতৰত 24 ঘণ্টাৰ ভিতৰতে সেইখন বাতিল কৰি দিয়ে, অনলাইনৰ পৰা সেইখন গায়ব হৈ যায়। মই উদাহৰণ এটা দিছোঁ। এনেকুৱা ধৰণৰ অসংখ্য অবৈধ কাৰ্যকলাপৰ সৈতে চাৰিওফালে তেওঁলোকে কয়লাৰ এটা উদাহৰণে দিছোঁ, ক'ত চিণ্ডিকেট হোৱা নাই। আৰু এইবিলাক কিহৰ কেনেকৈ হ'বলৈ পাইছে? হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ তত্বাৱধানত এই ধৰণৰ অবৈধ কাৰ্যকলাপ প্ৰত্যেকটো ক্ষেত্ৰতে ক'ত হোৱা নাই চিণ্ডিকেট? এই সকলোবিলাকৰ পুংখানুপুংখভাৱে তদন্ত কৰি বিচাৰ কৰি এইসকল লোকক এই সমান্তৰাল অৰ্থনীতি সৃষ্টি কৰা, অৰ্থব্যৱস্থা সৃষ্টি কৰি অসমৰ চৰকাৰীভাৱে তহবিলত এইবিলাক পইচা কেতিয়াও জমা হোৱা নাই, কেন্দ্ৰীয় চৰকাৰে এইবিলাক পইচা কেতিয়াও পোৱা নাই, না GST পাইছে, না ভেট পাইছে, না কিবা টেক্স পাইছে। অসম চৰকাৰে এটা সমান্তৰালভাৱে অৰ্থব্যৱস্থা গঢ়ি তুলিছে হিমন্ত বিশ্ব শৰ্মাই, তাৰ তদন্ত হোৱাটো বিচাৰিছোঁ। ইডিক আমি আহ্বান জনাইছোঁ, অকল এইটোৱেই নহয়, সেইবিলাকৰ পুংখানুপুংখভাৱে তদন্ত হওক। আৰু কংগ্ৰেছ দলে সকলো তথ্য পাতি কংগ্ৰেছ দলৰ হাতত আছে, আমি অচিৰেই এই তথ্য পাতি আপোনালোকৰ আগত দাঙি ধৰিব পাৰিম বুলি আমাৰ বিশ্বাস। আমি সেইটো স্পষ্ট কৰি দিছোঁ। আৰু সেই সময়ত কংগ্ৰেছে এতিয়া কথা নহয়, এতিয়া মই নতুনকৈ তেওঁহে কিবা কথা নতুনকৈ আৱিষ্কাৰ কৰি কৰিছে, আমি আৱিষ্কাৰ কৰি কোৱা নাই। সেই সময়তো আমি কৈছোঁ যে বৰ্তমানৰ জনজাতীয় লোক হিচাপে যিসকল অসমৰ ভূমিপুত্ৰ, যিসকল অসমৰ খিলঞ্জীয়া লোক জনজাতি হিচাপে স্বীকৃত হৈ আহিছে সাংবিধানিকভাৱে,
সেই লোকসকলক কোনো প্ৰকাৰে ক্ষতি কৰা কাম আমি নিবিচাৰোঁ। তেওঁলোকৰ, মই আগেই কৈছোঁ, তেওঁলোকৰ ক্ষমতা, তেওঁলোকৰ প্ৰাপ্য, তেওঁলোকৰ অধিকাৰ, তেওঁলোকৰ সুবিধা সকলো অক্ষুণ্ণ ৰখাৰ পিছতহে এই 6 জনগোষ্ঠীক আমি জনজাতীয়কৰণ বিচাৰিছোঁ আৰু সামগ্ৰিকভাৱে অসম এক জনজাতীয় ৰাজ্য হিচাপে স্বীকৃত হোৱাটো অসমৰ বাবে শুভ লক্ষণ হ'ব। সেইখিনি কথা আমি কৈছোঁ।